ঢেকিয়াজুলিৰ ৰাজচক্ৰ এলেকাৰ কেহৰুখন্দাৰ এগৰাকী লোকক পত্নী সহিতে মাৰপিট কৰি ঘৰৰ পৰা উলিয়াই দিয়াৰ অভিযোগ উঠিছে। এই সন্দৰ্ভত ভুক্তভোগী লোকজনে থানাত এজাহাৰ দাখিল কৰাৰ লগতে সোমবাৰে পুৱা 10 বজাত ঢেকিয়াজুলিত সংবাদ মাধ্যমৰ কাষ চাপে। আজি সংবাদ মাধ্যমৰ আগত লোকজনৰ মন্তব্য এনেধৰণৰ। আৰক্ষীৰ তদন্ততহে ওলাব ঘটনাৰ প্ৰকৃত সত্য। মোৰ নাম হায়দৰ আলী, মই কেউৰুখন্দা গাঁৱত আছিলোঁ। এতিয়া মই ঘৰৰ পৰা ওলাই দিলে মোৰ ভাইটি 3জনে আৰু মোৰ মাহীমা 4জনে মিলি কেনে মোৰ মানুহজনী ঘৰৰ পৰা আজি প্ৰায় 3 মাহ হৈ গ'ল ওলাই দিলে। এতিয়া মই আকৌ ঘৰত যাম বুলি বিচাৰি আছোঁ। গতিকে মই ঢেকিয়াজুলি আৰক্ষীক অনুৰোধ জনাইছোঁ যাতে সিহঁতে মোক অলপ সহায় কৰে, মোক সহায় কৰে। আৰু নিজৰ জৰিয়তে মই মুখ্যমন্ত্ৰী মহোদয়কো অনুৰোধ জনাইছোঁ যাতে মোক অলপ সহায় কৰে। ৰাইজকো অনুৰোধ জনাইছোঁ যাতে মোক ৰাইজে সহায় কৰে, যে মোৰ জীৱনটো আগত যেনেকৈ ধুনীয়া আছিলে এনেকৈ ধুনীয়া আকৌ হয়। চবকে অনুৰোধ জনাইছোঁ। ধন্যবাদ।